হেল্ল'। হিতেশ দেৱ শৰ্মা ক'লো। স্যার ক'ত ঘৰত আছা? এই জাষ্ট আহি পালো মাত্ৰ মানে কিবা এছপি অফিচত আজি প্ৰগ্ৰাম এটা আছিল। কি প্ৰগ্ৰাম? প্ৰগ্ৰাম মানে আপোনাৰ আজি ক্লাছ 7ৰ ল'ৰা এজনক এদিনৰ কাৰণে কিবা এছপি বনালে। তাৰপিছত সেইটো আচ্ছা এইটো নম্বৰ কিয় অহা নাই আপোনাৰ? দুটা নম্বৰ নেকি? মোৰ এটাই নম্বৰ। এইটো কিয় অহা নাই মোৰ তাতে নামত? আৰু মই এনেও কালি আপোনাক ফোন কৰিব ওলাইছিলো, কিয়? কিন্তু কালি নহয় আপোনাৰ মই ফেচবুকত পোষ্ট এটা চালো নহয় এইটো আমাৰ এইটোৰ কাৰণে। কি তাৰপিছত পোষ্ট? কোনটো পোষ্ট? এই যে বাক্সাৰ ভিডিঅ' এটা দিছিল যে সেইটো আমি তাৰপিছত মই হঠাৎ আৰু হাউলি গলো, হাউলি ৰাসৰ ফাংচন আছিল, ওলম নহলে। আচ্ছা কওকচোন। প্ৰথম কথা, আচ্ছা তোমাৰ কি তোমাৰ ঘৰৰ ফেমিলি কি হ'ল? বিয়া কৰাইছিলে ল'ৰা অ ছোৱালী কি? ল'ৰা এটা 8 বছৰ হৈছে। 8 বছৰ। 8 অ'কে। বছৰ। আচ্ছা তুমি কিন্তু কি মই তোমাক ফোন কৰিলো এইকাৰণে, কাৰণ তুমি বৰ পুৰণা চিনাকি, হয় হয় হয়। নহ'লে মই ফোনেই নকৰিলো হয়। নাই মই নিজৰ বুলি আপোনাক মই অফিচাৰ হিচাপে হেৰি কৰা নাই, আমাৰ আচ্ছা পুৰণি মানুহ হিচাপে হেৰি আচ্ছা কৰিছো। কথাটো হ'ল তুমি কিছুমান গণ্ডগোলীয়া কাম কৰিলা বাক্সাত দেই। মই কেনেকুৱা? গণ্ডগোলীয়া কাম কৰিছে, এইখিনি গোটেইখিনি চবখিনি ইনফৰমেশ্যন কালেকশ্যন হৈছে হয়। আৰু মোৰ কাণতো পৰিছে। মইতো একো কৰা নাই। নাই তুমি নাই কৰা বুলি তুমি কৈ থাকিবা, এইটো বেলেগ কথা। হয় কিন্তু এতিয়া কথাটো হ'ল এনেকুৱা, বাক্সাৰ যিটো ইনচিডেণ্ট হ'ল তাতে প্ৰথমতে মই পোৱা খবৰ মতে, যিখিনি পুলিচৰ হাতত আছে খবৰ, হয় হয়। তুমি এটা মেছেজ চাৰ্কুলেট কৰিছিলা। মই মেছেজ? আচ্ছা তুমি মেছেজ এটা চাৰ্কুলেট কৰা, তুমি মোক ডিনাই কৰিব পাৰা, ন' প্ৰব্লেম। নাই আপুনি চালে গ'লে এইটো ওলাব পুলিচৰ, না মোৰ না কোনো মেছেজ। মই নাচাওঁ, এইটো পুলিচৰ লগত আছে, হয় পুলিচৰ হয় লগত আছে। হয় হয়। আচ্ছা কথাটো হ'ল, তাৰ পাছত তোমাৰ চেনেলে এনেকে নিউজ প্ৰচাৰ কৰিলে হয় যে শান্তিপূৰ্ণ মানুহৰ ওপৰত হয়। মানে গীতাৰ্থ দেৱশৰ্মাই লাঠিচাৰ্জ কৰিলে। মেছেজ মানে কি মেছেজ? এইটো হোৱাটছআপ মেছেজ নেকি? মই কোৱাটোৰ ওপৰত তুমি ৰিপ্লাই দিয়া। হয় শান্তিপূৰ্ণ ৰাইজৰ ওপৰত গীতাৰ্থ দেৱশৰ্মাই লাঠিচাৰ্জ কৰিলে, হয়। সেইটো সঁচা নে? মানে মই যি তোমাক সময়ত সুধিছো, তুমিতো লোকেল ৰিপৰ্টাৰটো, মই সেইকাৰণে তোমাক হয় সুধিছো, তুমি হয় সেইটো সঁচা নে? মানে শান্তি সেই সময়ত লাঠি চলাব লগা একো দেখা মানে ন আকস্মিক ভাৱে আহিছিলে। এইটো তোমাৰ কথাটো বেলেগ কথা। তোমাৰ চেনেলে এটা ভিডিঅ' মৰ্ফ কৰিছে, মৰ্ফ কৰাটো হ'ল এটা ক্ৰিমিনেল দেই। এইটো এতিয়া মনোজ গোস্বামীয়ে 3 বছৰৰ কাৰণে জেলত যাব পাৰে, সেইবোৰ পাছত হ'ব, মই কৰি আছো। হয় হয়। কিন্তু আৰু সেইটো মোৰ সেইটো মোৰ এটা তুমিও তাত সোমাবা, তুমিও তাত সোমাবা বা না শুনা। আপুনি শুনক মোক ক'ব দিয়ক, আপুনি শুনক, তেনেহলে আপোনাক মই ক্লিয়াৰ কৰি দিওঁ। কোৱা কোৱা কোৱা। আপুনি শুনি লওক, তাত উম, সিদিনাখন 3টা কেমেৰা আছিলে, ঠিক আছে? এই উম, যিটো ভিডিঅ' আপোনাৰ বাবাৰটো ওলাল, উম, সেইটো মোৰ কেমেৰাটোৰ নহয়। আমাৰ গুৱাহাটীৰ পৰা ময়ূৰ বঞ্জিত কলিতা যিজন ৰিপৰ্টাৰ আছিলে, উম। যিটো সেই লাঠিচাৰ্জৰ ভিডিঅ'টো তেওঁৰ কেমেৰাত আছিলে, মোৰ কেমেৰাত নাই। আৰে ভিডিঅ' কৰাটো ডাঙৰ কথা নহয় ঐ। হয়। দুটা ভিডিঅ' মৰ্ফ কৰাইছে, মৰ্ফ কৰা মানে কানেক্ট কৰাইছে থ্ৰু AI, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ কৰি কেনেকে পেলাই। কৰাব? ডাইৰেক্ট লাইভত আছিলে। লাইভত নহয় ঐ। কথাটো হ'ল, যিটো নিউজ হৈছে, হয় দুটা ভিডিঅ' মৰ্ফ কৰা হৈছে। যে প্ৰথমতে এটা দেখুওৱা হৈছে যে শান্তিপূৰ্ণভাৱে মানুহে বহি আছে, হয়। তাৰ পাছত সেইটো ভিডিঅ' লিংক কৰা হৈছে হঠাৎ লাঠিচাৰ্জ, যিটো সঁচা নহয়, সেইটো তুমিও জানা। নহয় এইটো হেৰি আপুনি মোৰখিনি বুজি লওক। আপুনি সেইখিনি তাৰ পিছত আপুনি মোক ক'ব। সেইদিনাখন আমাৰ আছিলে টোটেল 4জন ৰিপৰ্টাৰ, 3টা কেমেৰা, 3টা BP। এজন আছিলে নলবাৰী ত্ৰিদীপ কলিতা, যি সময়ত লাঠিচাৰ্জ চলিছিলে ভিডিঅ'টোত সি লাইভ কৰি আছিলে। আন এটা লাইভৰ কথাটো মই কোৱা নাই, লাইভ কৰাটো বেলেগ বস্তু। হয় 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 আল্টিমেটলি যিটো প্ৰডাক্ট হ'ল তোমালোকৰ, হয় 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 যিটো প্ৰডাক্ট হ'ল সেইটো মৰ্ফ ভিডিঅ'। হয়। মৰ্ফিং কৰাটো বুজি পোৱা নাই তুমি? মৰ্ফিং আৰু সেইটোতো আমিতো হাউচৰ কামটোতো আমি নকৰো। মৰ্ফিং কৰা হৈছে। হয় এটা চেনেলে মৰ্ফিং কৰাটো মানে বহুত ডাঙৰ কথা। সেইটোতো আমি নাজানিম, মই নাজানিম সেইটো এইটো। নাজানিবা, কিন্তু বাকীখিনি তোমাৰখিনিও চবখিনি পুলিচৰ লগত আছেতো। হয় হয় হয়। মই তোমালোকৰ এইবোৰ কথা লৈ পেলাই মই লোৱাৰ লগত কথাই পতা নাই অকে এতিয়ালৈকে। অকে। কিন্তু আপুনি কিন্তু মই বিশ্বাস কৰে বেলেগকে যদি মই ক'লো, কাৰণ মই কোনো মেছেজ চাৰ্কুলেট হয় দিগদাৰীত পৰি আছা ৰাণা, হয় তুমি দিগদাৰীত পৰি আছা। এতিয়া চোৱা, তুমি এইবোৰ কথা কৈ আছা তো, হয় এতিয়া তোমাক হঠাৎ তুমি ৰাস্তাৰে গৈ আছা, হা, তোমাক মেজৰ ইঞ্জুৰি কৰি থৈ গ'ল, তোমাৰ কিবা হাত থাকিব নেকি?
কাক কমপ্লেইন কৰিবা? তোমাৰ বাচ্চাটো 8 বছৰীয়া ক'ৰবাত কিবা এটা প্ৰব্লেম হ'ল, হয় হয় তেতিয়া তুমি কাক কমপ্লেইন কৰিবা? মোক কিয় কৈছে এনেকে না কথাটো না আপুনি? মই কৈ আছো, ৰবা ৰাণা, হয় মইতো ইমান বোকা নহয়, যে বুৰ্বকো নহয় না। হয় তো তোমালোকৰ চব এক্টিভিটিটো মইতো চাই, মই এফেক্টেড, আই এম এফেক্টেড, সেইকাৰণে মই চাইছো। নহ'লে ঘণ্টা কিমান নিউজ ওলাই থাকে, মই ক'ৰবাত মানে খবৰ ল'ব যাম নেকি? হয় মই এফেক্টেড, মোৰ ল'ৰা এফেক্টেড। হয় আৰু তোমাৰ চবখিনি ইনফৰমেশ্যন পুলিচৰ হাতত আছে না। পুলিচে পাব তেনেহ'লে। কেতিয়াবা একচন হ'ব, তুমি ৰৈ থাকা বস্তুটো, এই কথা। তো তুমি এইটো কথা নহয় যে তুমি যা তা কৰি পেলাই মানে সাৰি যাবা, মইতো কৰা নাই, সেইটো হ'ব নোৱাৰে। না এই ৰাণা হয় শুনা, মই কিমান বছৰ চাকৰি কৰিলো, বহুত মানুহ দেখিলোতো, হয় যে কোনে কি এক্টিভিটি কৰে মই এইটো জানো। কিন্তু আপুনি মোক শুনক, আপুনি মোক মই directly তোমাক কৈছে, ডাইৰেক্টলি মই কৈ আছো, ইউ আৰ ইনভলভ ইন দ্য ইনচিডেণ্ট। মই কেনেকে তুমি involved? পাব্লিকক ইনচাইট কৰাটো ইনভলভ আছা, আৰু তুমি এই ভিডিঅ' মৰ্ফিং কৰি পেলাই পুলিচৰ এগেইনষ্টে, এডমিনিষ্ট্ৰেটৰ এগেইনষ্টে, চৰকাৰৰ এগেইনষ্টে নিউজ কৰাটো, হয় ইয়ৰ ইনভলভমেণ্ট ইজ দেয়াৰ। মই কি চৰকাৰৰ এগেইনষ্টে মই কি কৰিলো নিউজ তাতে? নাই, চৰকাৰৰ এগেইনষ্টে বহুত কথা ক'ব পাৰে, ন' প্ৰব্লেম। হয় কিন্তু কথাটো হ'ল, গণ্ডগোলীয়া ইনফৰমেশ্যন লৈ পেলাই কৰাটো গণ্ডগোল। মোৰ চবচে বেয়া লাগিল, 8 বছৰীয়া ল'ৰা এটা আছে, গাড়ী খুন্দিয়াই মাৰি থৈ যাব বুলি কৈ, কথাটো মোৰ ভাল লগা নাই। না ভাল নালাগিবই না, কাৰণ কি হ'ল, মোৰ ল'ৰাই ল এণ্ড অৰ্ডাৰ মেইনটেইন কৰিবলৈ লাঠিচাৰ্জ কৰিলে, হয় শিল ল'লে মানুহৰ ওপৰত। হয় সেইটোক তোমালোকে কি নিউজ কৰিলা? আৰে কাৰোবাৰ ওপৰত তোমালোকে হয় একিউজ কৰি পেলাই মানে গোটেই নিউজত পাব্লিক আচ্ছা, হেৰিত এৰি দিবা হা, সেইটো তোমালোকৰ একো দোষ নাই না। মই তোমাক ক'লো না বস্তুটো, বিভিন্ন ধৰণৰ ঘটনা হ'ব পাৰে। এতিয়া মই তোমাক কৈ দিলো, হয় তোমালোকে যেনেকে কৰি আছা যে মানে উই আৰ ফ্ৰী, চব কাম কৰিব পাৰো, সেইটো নহয়। সত্যত থাকিলে মই তোমাক একো নকলো হয়, কিন্তু মই সত্যতে আছো। সত্যত নাই তোমালোক। আচ্ছা, আপুনি এটা কাম কৰিব নেকি, বেয়া নাপায় যদি? মই হেল্ল', বেয়া পাবলৈ একো নাই, কোৱা। মই 2 মিনিট গাড়ী বাইকৰ ওপৰতে আছো, আপুনি কল বেক কৰিব, মই নামি লওঁ। নাই কোনো কথা নাই, এতিয়া কোৱা, যি ক'ব লগা আছে মই এতিয়া কোৱা। বাইকখন নমাই লওঁ, মই চাইডত প্ৰেছ কৰি লওঁ। তোমাৰ লগত কথা নাপাতো, মই কি কথা পাতিব লগা আছে? তেনেহ'লে একো আপুনি কথা পাতিব কৰিছে লগা ফোন মোক। নহয়, মই কৰিছো, মই ক'বলগীয়া কৰিলো মই তোমাক, আপুনি যে তোমালোকে, তুমি আৰু তোমালোকে দুইটাই মই কৈছো, তোমালোকে গণ্ডগোল কাম কৰিছা, আমি নাই কৰা। গণ্ডগোলীয়া কাম কৰিছা। এই তোমালোকে প্ৰেছত থাকিলে যিটো মানে সততা থাকিব লাগে, সেই সততা তোমালোকৰ নাই। 3-4জন ৰিপৰ্টাৰ আছিলে, এ 4জনে লাইভ কৰি 3জন 4জন 10জন যিয়ে নহওক না, হয় NKTV না, তুমি NKTV তো, মই NKTV হয়। NKTV লৈ পেলাই গোটেইখিনি যিখিনি কৰিছে, এইটো একো ভাল কাম কৰা নাই, সেইটো চিধা মই কথা। এতিয়া ওপৰত এডিটৰ থাকে। ভিডিঅ' মৰ্ফ কৰিব গৈছা তোমালোকে, মৰ্ফিং ইজ ক্ৰিমিনেল। হয় যিটো কৰা হৈছে, মৰ্ফিং ইজ ক্ৰিমিনেল। তোমালোকে লাইভ ভিডিঅ' কৰা আপত্তি নাই, তোমালোকে নৰ্মেল ভিডিঅ' দেখুওৱা আপত্তি নাই, দুটা ভিডিঅ' মিক্স কৰি পেলাই, মৰ্ফ কৰি পেলাই তোমালোকে। আমাৰ দুটা ভিডিঅ' কোনে মিক্স কৰিব? কিয় কৰিব? কোনে কৰিব এইটো? এই কৰিছে, মোৰ হাতত আছে না প্ৰমাণ। তোমালোকৰ যিখিনি ব্ৰডকাষ্ট হৈছে, সেইটোতো মোৰ লগতো ৰেকৰ্ডিং হৈছে না। কিন্তু সেই বস্তুটো কোনে কৰিব? সেই বস্তুটো আপোনাৰ এই তোমালোকে কৰিছা, NKTV টিমে কৰিছা, আৰু ইউ আৰ ইনভলভ। তোমালোকে তোমাৰ বাকীখিনি পুলিচৰ ইনফৰমেশ্যনটো মোৰ আছে, মই সেইখিনি গোটেইখিনি তোমাক নকওঁ, কোৱাত দৰকাৰ নাই। মই কথা হ'ল, তোমাক জাষ্ট মই ৱাৰ্ণিং দিলো, ইউ আৰ ইন ডেঞ্জাৰ। যদি তুমি, তোমাৰ হাতত মই কৈছো নহয়, এতিয়া কেইটা বাজিলে? এতিয়া বাজিলে 1:30 বাজিছে হা। তোমাৰ হাতত 4 ঘণ্টা সময় আছে। ইউ কাৰেক্ট ইউৰ চেল্ফ, কাৰণ মোৰ ল'ৰা কালি তাতে চাৰ্জ দি গুচি আহিব, তাৰ আগতে গৈ পেলাই তুমি মাফ খোজা আৰু গোটেইখিনি ডিক্লেয়াৰ কৰা কি গণ্ডগোল হৈছে। তোমাৰ হাতত 4 ঘণ্টা আছে, বছ। মই কি কৰিব লাগে? মই একো কৰিব নোৱাৰো, তুমি যি কৰা কৰিবা। মই তোমাক কলো যে গোটেই বস্তুটো ইনচিডেণ্ট যে ভুল ৰিপৰ্টিং হৈছিলে, ভুলকে প্ৰজেক্ট হৈছে, তুমি স্বীকাৰ কৰা গৈ পেলাই। মই কেনেকে কৰিম? মইতো কৰা নাই নহয়। আচ্ছা, ঠিক আছে, নকৰা নাই, বাকীখিনি তোমাৰ হাতত, না।
চাওক ছাৰ আমাৰ 4জন ৰিপৰ্টাৰ আছিলে না 4জন ৰিপৰ্টাৰ 5জনৰ তুমি নিজক ডিফেণ্ড কৰিব নালাগে মই মোৰ তোমাক মই চিনাকি কাৰণে মই তোমাক ফোন কৰিলো নহলে তোমাক মই মানে আলটু ফালটু ক'বাৰ ৰিপৰ্টাৰ মই ফোন নকৰিলো হয় ছাৰ চাওক তোমাক ক'লো যে তোমালোকে ভুল কাম কৰিছা কাৰোবাক মানে ক্ৰিমিনেলি হেৰি কৰিছা মানে এছাল্ট কৰিছা আৰু ইয়াৰ ফল তোমালোকে ভুগিবা মই জাষ্ট ক'লো যদি কাৰেকশ্যন নকৰা এই কাৰেকশ্যনৰ পাৰ্টটো তোমালোকৰ ওপৰত ঠিক আছে মই আপোনাক কল বেক কৰি আছো ৰ'ব আপুনি কৰিব